নমস্কাৰ মই প্ৰসন্ন সিংহ ওয়েলকাম বেক টু আৱাৰ চেনেল। আজি আমি 3 PM ডিসকাস কৰিম। 3 PM কি হয় বা 3 PM ত মার্কেট ইমান ভলেটাইল কিয় হয়, মার্কেটত ইমান মুভমেন্ট কিয় হয়, এই গোটেইখিনি আজি ডিসকাস কৰিম। তো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব প্লাস লাৰ্নিং হ'ব। তো ভিডিওটো আপোনালোকে লাষ্টলৈকে চাব, যিহেতু আপুনি ট্ৰেডাৰ হ'ব আহিছে আৰু ট্ৰেডাৰ হ'ব কাৰণে আপোনাৰ লাৰ্নিংটো লাগিব এট ফাৰ্ষ্ট, দেন আপোনাৰ ট্ৰেডিং মাইণ্ডছেট, আপুনি কেনেকৈ মাইণ্ডছেটত বহিছে বা আপুনি যিটো ট্ৰেড লৈছে তাত আপুনি কিমান পজিশ্যন হোল্ডিং কৰিছে, এই গোটেইখিনি ডিপেণ্ড কৰিব আপোনাৰ ছাকচেছ। তো আমি ডিসকাস কৰিম 3 PM। তো 3 PM ডিসকাস কৰাৰ বলক যদি চাওঁ আজিৰ মাৰ্কেট অলমোষ্ট আমি যদি চাওঁ মৰ্নিং মাৰ্কেট অলমোষ্ট আমি চপি দেখিবলৈ পাইছোঁ। তো সাইডৱেজ মাৰ্কেট বহুতে কিন্তু ষ্টপ লছ হিট কৰিছে আৰু একেবাৰে খুব ভাল নাছিলে মাৰ্কেট। মৰ্নিং মাৰ্কেট যিটো আমি 10 AM পৰা যদি চাওঁ 12 AM লৈকে যিটো মাৰ্কেট তাৰ ৰেঞ্জত মাৰ্কেট আপসাইড ডাউন সাইড দুটা সাইডে ষ্টপ লছ হিট কৰিছে। তো বহুতৰ ইয়াতে ষ্টপ লছ হিট হৈছে। তো আপোনালোকে যদি ট্ৰেড লৈছে কমেণ্টত জনাব ষ্টপ লছ হিট হৈছে নে প্ৰফিট হৈছে, ডিসকাস কৰিম আমি। দেন এই যিটো ৰেঞ্জত মাৰ্কেট আজি ট্ৰেড কৰিছে, যিটো সাইডৱেজ ট্ৰেড কৰিছে, আমি অলৱেজ সাইডৱেজ মাৰ্কেটত কি কৰিম, এভইড কৰিম। আমি অলৱেজ ট্ৰেণ্ডত আমি ষ্টাৰ্ট কৰিম। তো এই সাইডৱেজ হোৱাৰ পিছত চাওক মাৰ্কেটৰ এটা কোৱালিটি আছে, নিয়ম আছে, যেনেকুৱা আমাৰ পাৰ্চনেল লাইফত থাকে। আমি যদি বহুত ৰানিং কৰোঁ, আমি কি কৰোঁ, ৰানিং কৰাৰ পিছত কি হয়, আমাৰ অট'মেটিকলি কি লাগে, ভাগৰ লাগে। তো মাৰ্কেটে ৰানিং কৰিছে অলৰেডি, তো মাৰ্কেটে ইয়াতে কি কৰিছে, ৱেইট কৰিছে, মাৰ্কেটে ৰেষ্ট লৈছে। তো ৰেষ্ট লোৱাৰ পিছত যেতিয়া মাৰ্কেটৰ এনাৰ্জি আহিছে, দেন মাৰ্কেটৰ এটা শাৰ্প আপসাইড মুভ, আমি এনেকৈ আমি আপসাইডতো দেখিবলৈ পাওঁ। যেতিয়া মাৰ্কেট কি কৰে, আপসাইড ডাউন মুভ কৰে, দেন মাৰ্কেট এটা খুব ধুনীয়া ৰেলী এটা দেখায় আমাক। তো এইখিনি বস্তু আমি আপসাইডতো দেখিবলৈ পাওঁ, ডাউন সাইডতো দেখিবলৈ পাওঁ। আমাৰ অলৱেজ কনসলিডেশন সাইড মার্কেটের পৰা এটা আপ ট্রেন্ড স্টার্ট হয় বা নতুন ট্রেন্ড স্টার্ট হয়। তো ইয়াতো সেম আমাৰ যেতিয়া কনসলিডেশন হৈছে, কনসলিডেশনৰ পিছত আমি এটা খুব ধুনীয়া এটা ৰেলী দেখিছোঁ। আৰু 3 PM টো মই আজি কি ডিসকাস কৰিম, 3 PM টো এনেকুৱা এটা লেভেল, এনেকুৱা এটা ক্ৰুচিয়াছ নাম্বাৰ হয় 3 PM। তো এট ফাৰ্ষ্ট আমি যদি চাওঁ যে 3 PM ত আজি মাৰ্কেট কি হৈছে, 3 PM ৰ পৰা খুব ধুনীয়া এটা ৰেলী হৈছে। তো আপ সাইডত আমি ৰেলী দেখিবলৈ পাইছোঁ 3 PM ৰ পৰা। তো অলমোষ্ট আমাৰ 3 PM ত যদি আমি চাওঁ, 3 PM ত অলমোষ্ট আমাৰ 300 পইণ্ট প্লাছ এটা ৰেলী কৰিছে আপসাইড, আৰু যিটো আজিৰ হাই আছিলে ব্ৰেক কৰিছে, খুব ধুনীয়া এটা পইণ্ট 3 PM ৰ। তো বহুতে ইয়াতে ভাবে যে লাষ্ট টাইমত যদি আমি ট্ৰেড কৰোঁ বা আমি মৰ্নিং টাইমত ট্ৰেড কৰোঁ, তো একচুৱেল কি হয়, মৰ্নিং মাৰ্কেট যিটো মৰ্নিং মাৰ্কেট থাকে 9:15 to 9:45 লৈকে যিটো মাৰ্কেট থাকে, তাত কি হয়, যিখিনি বিগ প্লেয়াৰ্ছ তাত পজিশ্যন এণ্ট্ৰি এক্সিট তেওঁলোকৰ পজিশ্যন মেনেজ গোটেইখিনি কৰে। তো তাত আমি কিন্তু ভলেটাইল দেখিবলৈ পাওঁ। আমি যদি মৰ্নিং মাৰ্কেট চাওঁ, মাৰ্কেট অপেন হয় ঠিক, কিন্তু মাৰ্কেট আপসাইড ডাউন সাইড মাৰ্কেটৰ কোনো এটা নিৰ্দিষ্ট দিশ নাথাকে, তেতিয়া মাৰ্কেটে এটা ট্ৰেড কৰে। তো আমি যদি চাওঁ সেম কি হৈছে, 2 days কি হৈছে, কণ্টিনিউৱাছ মাৰ্কেট গেপ আপ হৈছে, গেপ আপ হোৱাৰ লগে লগে মাৰ্কেটত চেলিং আহিছে। যদি আমি এনালাইচিছ কৰোঁ, তো মাৰ্কেট গেপ আপ হৈছে, চেলিং আহিছে। সেম আজি কি হৈছে, মাৰ্কেট গেপ আপ হৈছে, দেন চেলিং আহিছে। তো মাৰ্কেট এই বস্তুটো কিন্তু কণ্টিনিউৱাছলি কৰি আছে আমাৰ, আমি যদি এনালাইচিছ কৰোঁ। কিন্তু আজি সিচুৱেশ্যনটো অলপ বেলেগ, তাৰ কাৰণে এই ভিডিঅ'টো ক্ৰিয়েট কৰা হৈছে। আজি কি হৈছে, মাৰ্কেটে গেপ আপ হৈছে মাৰ্কেট, দেন মাৰ্কেট কি হৈছে, ডাউন। সেম অলৱেজ প্ৰিভিয়াছ যেনেকৈ ডাউনত ট্ৰেড কৰে, মাৰ্কেট আজিও ডাউনত ট্ৰেড কৰিছে। কিন্তু আজি এটা ইণ্টাৰেষ্টিং লেভেল কি, আজি মাৰ্কেটে তেওঁৰ হাই ব্ৰেক কৰিছে, আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তাৰমানে কি, মাৰ্কেটে নিজৰ ট্ৰেণ্ড চেঞ্জ কৰি আছে। তো আমি যদি প্ৰিভিয়াছ এনালাইচিছ কৰোঁ, সেম মাৰ্কেটত কিন্তু গেপ আপ হয়, মাৰ্কেট চেলিং আহে, মাৰ্কেট ডাউন লৈ অট'মেটিকলি আহি যায়। কিন্তু আজি টোটেল চিনাৰিঅ' চেঞ্জ আছে। আৰু ইয়াতে যদি আমি এনালাইচিছ কৰোঁ যে এটা পেটাৰ্ণত অলৰেডি ট্ৰেড হৈ আছে মাৰ্কেটত, আমি যদি চাওঁ প্ৰিভিয়াছ গেপ আপ হোৱাৰ ৰিজন যদি চাওঁ, অলৰেডি এটা পেটাৰ্ণত আছিলে। তো এই পেটাৰ্ণত আমি মাৰ্কেট কি হৈছে, আপসাইডত হৈছে। তো সেম পেটাৰ্ণ কিন্তু মাৰ্কেটে ফ'ল' কৰি আছে। আমি যদি এনালাইচিছ কৰোঁ, তো আমাৰ এনালাইচিছ একৰ্ডিং টু আৱাৰ এনালাইচিছ যে মাৰ্কেট আমাৰ গেপ আপ অপেনিং হ'ব লাগে, কাৰণ কি আজি যিটো হাই গেপ আপ অপেনিং হৈছে। কিন্তু গ্ল'বেল যিখিনি মাৰ্কেট থাকে, যেনেকৈ আমাৰ নেছডিক হ'ল, ডাউ জোন্স হ'ল, তো তাত যদি কিবা নিউজ ইম্পেক্ট আহে, দেন আমাৰ অট'মেটিকলি চেলিং অহাৰ চান্স আছে। তো আমি ডিছকাছ কৰিম 3 PM। 3 PM ত একচুৱেল কিমান পইণ্ট মুভ হৈছে, আমি যদি 3 PM ত প্লে কৰোঁ, আমাৰ কেনেকৈ একচুৱেল এণ্ট্ৰি কি হ'ব, ষ্টপ লছ কি হ'ব। কাৰণ কি ষ্টপ লছ লগাবলৈ ইয়াত সময়টো বহুত কম পোৱা যায়, কিন্তু আপুনি যদি ষ্ট্ৰিক্ট ষ্টপ লছ ইউজ কৰে, দেন আপুনি 3 PM ত প্লে কৰিব পাৰিব। তো আমি আজি 3 PM ত প্লে কৰিছিলোঁ উইথ 1:2 আমি প্ৰফিট লৈ আমি 3 PM ৰ পৰা ওলাই গৈছোঁ। কাৰণ কি মাৰ্কেটত যেতিয়া ভলেটাইল উইক কেণ্ডেল আহে, তাত কিন্তু প্ৰফিট বুকিঙো আহে। চ' আমাৰ এণ্ট্ৰি আছিলে দিছ লেভেল, আমি ইয়াতে এণ্ট্ৰি কৰিছিলোঁ। তো এণ্ট্ৰি কৰি আমাৰ এটা খুব ধুনীয়া অলমোষ্ট আমি ইয়াতে আমি প্ৰফিট বুক কৰিছোঁ। অলমোষ্ট আমাৰ 497 লেভেলত আমি প্ৰফিট বুক কৰিছোঁ।
আমি এই ৰেলীখিনি এতিয়া বহুত ট্ৰেডাৰৰ মাইণ্ডছেটত আহিব যে এই ৰেলীখিনি কিয় আপুনি কেপচাৰ কৰা নাই স্যাৰ। তো এই ৰেলীখিনি যিখিনি ৰেলী কেপচাৰ হৈছে এইটো আনফৰ্চুনেটলি মাৰ্কেটত হয়। যদি আমি এই ৰেলীৰ কাৰণে মাৰ্কেটত হোপ লৈ বহি থাকোঁ যে মাৰ্কেটত বহুত ওপৰত যাব, দেন মাৰ্কেটত কি হ'ব, আমাৰ অট'মেটিকলি কিন্তু আমাৰ যিটো সাইকোলজি তাত ইম্পেক্ট হ'ব। কাৰণ কি আপুনি যিটো অলৰেডি প্ৰফিট হৈ আছিল, যিটো প্ৰফিট আপুনি SL3 তো আমাৰ SL3 হিট হৈছে, তো এইটো বেষ্ট। আমাৰ যদি SL3 হিট নহয় দেন আমি আৰু বিগাৰ প্ৰফিট আমি টাৰ্গেট ৰাখিছিলোঁ, কিন্তু মাৰ্কেটত অলৱেজ আমি SL3 ৰাখিম। কিয় SL3 ৰাখিম? SL3 আপোনাক অলৱেজ আপোনাক এটা চিষ্টেম ড্ৰিভেনত আপোনাক ৰাখিব। চিষ্টেম ড্ৰিভেন কিয়? আপুনি যদি অভাৰগ্ৰিড যে মাৰ্কেট এইটো লেভেলত টাৰ্গেট বা আপুনি এটা টাৰ্গেট ৰাখিছে মাৰ্কেট যে এইটো লেভেলত যাব, তো মাৰ্কেট এইটো লেভেলৰ পৰা ৰিভাৰ্চো হ'ব পাৰে। কাৰণ কি মাৰ্কেট 3 PM ভলাটাইল হয়, তো অলৰেডি এটা বিগ কেণ্ডেল তো প্ৰফিট বুকিং হোৱাৰ চান্স আছিলে। তো আজিৰ দিনত বিগ কেণ্ডেল এইখিনি আমি দেখিছোঁ, যিটো লাষ্ট ক্লোজিং মাৰ্কেটত যিখিনি আমি দেখিলোঁ খুব ধুনীয়া এটা মুভমেণ্ট হৈছে লাষ্ট। সেম নিফটিটো আমি যদি এনালাইচিছ কৰোঁ, নিফটিটো সেম হৈছে। তো ইয়াতে আমি 39,300 আমি ইন দ্য মানি কল লৈছিলোঁ। তো ইন দ্য মানি কল লোৱাত এই যিখিনি মুভমেণ্ট আমি দেখিলোঁ খুব ধুনীয়া এটা আপছাইড মুভমেণ্ট হৈছে। তো আজি ফ্ৰাইডে মাৰ্কেট, তো ফ্ৰাইডে মাৰ্কেট বেচিকেলি কি হয়, মানুহৰ ষ্টপ লছ হিট কৰে ফ্ৰাইডে মাৰ্কেট, বহুত ট্ৰেণ্ডেড কম হয়, কিন্তু এইটো আমি লাষ্ট যিটো ছেকেণ্ড হাফত দেখিলোঁ খুব ধুনীয়া এটা আপছাইড মুভ কৰিছে। তো 3 PM এইটো ৰিজন যে যিখিনি বিগ প্লেয়াৰ আছে, বিগ প্লেয়াৰে এণ্ট্ৰি কৰে, তেওঁলোকৰ পজিশ্যন ইয়াত FIDA যিখিনি বিগ প্লেয়াৰ আমি মাৰ্কেটত জানো, তেওঁলোকৰ পজিশ্যন 3 PM তেওঁলোকক মাৰ্কেটত এণ্ট্ৰি কৰে। যদি আমি ষ্টকছতো এনালাইচিছ কৰোঁ, সেম ষ্টকছতো কিন্তু বাইং আহিছে বহুত তেনেকুৱা ষ্টকছ। আমি অলৰেডি ষ্টকছো আমি পজিশ্যন এড কৰিছোঁ, ষ্টকছতো কিন্তু বাইং আহিছে। তো যেতিয়া অল ছেক্টৰত বাইং আহিব আৰু নিফটি বেংক নিফটি অলৰেডি হাতী, তেওঁলোকক যদি অলৰেডি প্ৰেছাৰ দিবলৈ আছে, অলৰেডি যিখিনি জুনিয়ৰ লেভেলৰ যিখিনি ষ্টক তাতো আমি মুভমেণ্ট দেখিবলৈ পাম। তো এইখিনি বিহাইণ্ড দ্য ট্ৰেড আমি ট্ৰেডৰ সাইকোলজি চাব লাগিব যে ট্ৰেডৰ একচুৱেল সাইকোলজি কি আছে। আমি এনেকুৱা নহয় বাই চেল ট্ৰেডিং নহয়। আমি জানো যে ট্ৰেডিঙত বাই চেল কৰিব লাগে, কিন্তু আপুনি বিয়ণ্ড দ্য যে সাইকোলজি চাব যে ইয়াত খালি বাই চেল নহয়। ট্ৰেডিঙত যদি আপুনি বাই চেল মাইণ্ডছেট লৈ আহিছে, দেন আপুনি ইয়াত ছাষ্টেইন কৰিব নোৱাৰিব। কাৰণ কি আপুনি আজি প্ৰফিট হ'ব কালি লছ হ'ব, আপুনি কিমান দিনলৈকে মাৰ্কেটত ছাষ্টেইন কৰিব। আপুনি যদি আপোনাৰ মাইণ্ডছেট এটা ক্লিয়াৰ থাকে যে ইয়াত অনলি বাই চেল নহয়, ইয়াত বহুত ডিফাৰেণ্ট বস্তু হয়। যদি আমি এইখিনি বস্তু এনালাইচিছ কৰোঁ, আমি যদি এনালাইচিছ কৰোঁ, বহি মাৰ্কেটটো চাওঁ যে মাৰ্কেটে কেনেকৈ ৱৰ্ক কৰি আছে, কাক ষ্টপ লছ হিট কৰি আছে। তো এইটো লেভেলত যদি আপুনি এনালাইচিছ কৰে যে ইয়াতো বহুতো ষ্টপ লছ হিট আছে, বহুতে বাই কৰিছে, ৱেইট কৰি বহি আছে, ষ্টপ লছ হিট। তো ইয়াতো এই বস্তুখিনি হয়। তো আমি অলৱেজ প্ৰিপেয়াৰ থাকিব লাগিব। আমাৰ যিটো ট্ৰেড, আমাৰ ট্ৰেড লৈ আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব। আমাৰ লেভেল লৈ প্ৰিপেয়াৰ হৈ থাকিব। তো আমাৰ লেভেল আছিলে, আমি ট্ৰেড কৰিছোঁ। এই বস্তুখিনি মেইন ক্লিয়াৰ কাট হ'ব লাগিব। আপোনাৰ যিটো ডিচিশ্যন একদম কনফাৰ্ম হ'ব লাগিব, দেন অট'মেটিকলি দেখিব আপোনাৰ ট্ৰেডিঙত চেঞ্জেছ আহিব। দেন আপোনাৰ যিটো মাইণ্ডছেট অট'মেটিকলি ইম্প্ৰুভ হ'ব। মাইণ্ডত এইটোৱে ৰাখিব যে ট্ৰেডত আমি প্ৰফিট লছ ডাজ নট মেটাৰ, আপুনি প্ৰচেছ ফ'ল' কৰি আছে, আপুনি প্ৰচেছত গুৰুত্ব দিয়ক। আপোনাৰ যিটো ষ্ট্ৰেটেজি, আপুনি ষ্ট্ৰেটেজিত গুৰুত্ব দিয়ক, আপোনাৰ এনালাইচিছত আপুনি ফ'কাছ দিয়ক, অট'মেটিকলি আপুনি চাব ট্ৰেডিঙত আপোনাৰ চেঞ্জেছ 100% হ'ব। কাৰণ এইখিনি ট্ৰেডিঙৰ চিক্ৰেট হয়। আমি বিয়ণ্ড দ্য ট্ৰেড আমি চাব লাগিব। যেতিয়া আমি ট্ৰেড নলওঁ, তেতিয়া আমাৰ চবতকৈ ডাঙৰ পজিশ্যন থাকে মাৰ্কেটত। তো এই কথাটো মনত ৰাখিব, যেতিয়া আমি ট্ৰেড নকৰোঁ মাৰ্কেট, তেতিয়া আমাৰ ডাঙৰ পজিশ্যন থাকে। তেতিয়া আমি চাম যে ইয়াত ক'ত ট্ৰেপ হৈছে, ক'ত বায়াৰ চেলাৰ ট্ৰেপ হৈ আছে, গোটেইখিনি আমি চাব পাৰিম। এইখিনি যে মই কৈছোঁ যে বেংক নিফটি আপুনি যিটো ষ্টকছত ট্ৰেড কৰে তাতো এনালাইচিছ কৰক, ক'ত ট্ৰেপ হৈ আছে মানুহ, ক'ত বাই কৰি ক'ত ষ্টপ লছ হিট হৈছে। দেন এইখিনি আপোনাক এটা কনফিডেঞ্চ বিল্ড আপ কৰিব যে আপোনাক এইটো লেভেলত ট্ৰেড ল'ব নালাগে, আপুনি আগতে চাইডৱেজ মাৰ্কেটৰ পৰা আপুনি ছেভ হৈ থাকিব। তো এই ভিডিঅ'টো আপোনালোকক হেল্প কৰিব। দেন মাৰ্কেট অলৰেডি আমি দেখিলোঁ মাৰ্কেটে এটা শ্বাৰ্প ৰিকভাৰ কৰিছে মাৰ্কেটে। তো আমি যদি ডেইলি কেণ্ডেল এনালাইচিছ কৰোঁ, খুব ধুনীয়া এটা মাৰ্কেটৰ মোমেণ্টাম অলৰেডি আমাৰ বেংক নিফটিয়ে মোমেণ্টাম লৈ লৈছে। তো যিখিনি সাইকোলজি আমাৰ লাগে, একচুৱেল সাইকোলজি সেইটোৱে যে ট্ৰেড মাৰ্কেট বহুতে পেনিক হৈ এইটো লেভেলৰ পৰা বহুতে তেওঁলোকৰ ষ্টকছ হোল্ডিঙৰ পৰা ষ্টকছ ওলাই দিয়ে। এইখিনি কৰিব নালাগে। মাৰ্কেটৰ আপছ এণ্ড ডাউন থাকে, নিউজ বেছিলে, বহুত নিউজ আছিলে, তো অট'মেটিক মাৰ্কেটে এইখিনি ডাইজেষ্ট কৰি লৈছে। তো এইখিনিয়ে মেইন, মাৰ্কেটে যেতিয়া ডাইজেষ্ট কৰিব মাৰ্কেট তেতিয়া নিজৰ মুভমেণ্ট অট'মেটিকলি ষ্টাৰ্ট হ'ব। তো মাৰ্কেট ক্লজিং আমি যদি দেখোঁ যে মাৰ্কেট 39,598ত মাৰ্কেট ক্লজিং হৈছে। খুব ধুনীয়া এটা পজিটিভ আজি লাষ্ট আৱাৰত আমি এটা পজিটিভ আমি এটা ৰেলী দেখিলোঁ। তো আই হোপ এই ভিডিঅ'টো আপোনালোকক হেল্প কৰিব। ধন্যবাদ।